নমো গঙ্গা নমো গঙ্গা নমো গঙ্গা তা পানীৰে পানী মাৰ ক'বলৈ একো ভাষা নাই। এই অসমৰ ইতিহাসত এটা বিৰল দুৰ্ঘটনা, য'ত একেটা পৰিয়ালৰে 5জনকৈ সদস্য নিহত হৈছে আৰু যি পৰিয়ালৰ যিকেইজন বাচি আছে তেওঁলোকো মৃত্যুৰ সৈতে যুঁজি আছে। এইটো ক'বলৈ ভাষা নাই। আমি মৰ্মাহত, গোটেই অসমবাসীয়ে আজি কান্দিছে এইসকলৰ কাৰণে। আজি আপোনালোকে অসম চৰকাৰৰ তৰফৰ পৰা সকলোকে একেলগে যি চিতাৰ ব্যৱস্থা কৰিছে, আপুনিও আহি উপস্থিত হৈছে। হয়, আৰু কেনেধৰণে তেওঁলোকৰ আদ্য শ্ৰদ্ধা হ'ব সেইখিনি সেইটো তেওঁলোকৰ পৰিয়ালবৰ্গ, গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু ইতিমধ্যে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াও শোক ব্যক্ত কৰিছে আৰু পৰিয়ালসকললৈ 2 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। আৰু আমি তেখেতসকলৰ লগত আছোঁ এই বিপদকালত। যিহেতু চৰকাৰেও SOP ঘোষণা কৰিছে। হয়, আচলতে পিকনিকৰ ছিজনত কি হয়, ৰাতিপুৱা খুব সোনকালে, এতিয়া কুঁৱলী পৰি থাকে, খুব সোনকালে পিকনিক পাৰ্টিবিলাক ওলাই যায়, কিয়নো গন্তব্যস্থল যেতিয়া দূৰ হয় তেতিয়া খুব সোনকালে ওলাই যায় আৰু তেতিয়াই বহুতো দুৰ্ঘটনা হয়, সৰু গাড়ীৰে হওক বাছৰে হওক। সেইকাৰণে এইটো চৰকাৰে SOP উলিয়াইছে যাতে আন্ধাৰ হৈ থাকোঁতে যাতে কোনো এনেকুৱা পাৰ্টি পিকনিকৰ কাৰণে ওলাই যাব নোৱাৰে। সেইটো এটা ক'বলৈ আচলতে ভাষাই নাই। এটা শোকাবহ পথ দুৰ্ঘটনাত একেখন গাঁৱৰে, আৰু মই যিটো পৰিয়ালত আছোঁ এতিয়া, তেখেতৰ পৰিবাৰ, তেখেতৰ সন্তানৰ মৃত্যু ঘটিছে, ভায়েকৰ পৰিবাৰ, সন্তানৰ মৃত্যু ঘটিছে, কাষৰ ঘৰৰ এই একেটা পৰিয়ালৰে ঠিক ওচৰতে বাকীকেইটা পৰিয়াল কাষৰে একেবাৰে। এটা শোকাকুল পৰিৱেশ গাঁওখনত, সকলোৰে মনত দুখ, ভাষাই নাই ক'বলৈ। মই সুধিছোঁ যে আগৰ পৰা বন্দবস্ত আছিলে, টিলিঙা মন্দিৰলৈ যাব, তাৰপিছতে পিক খাব। ইয়াৰ পৰা 2:30মান বজাতে 2:15 ইয়াৰ পৰা ওলাই গৈছে। তেখেত নিজেও গৈছিলে, গাড়ীখনৰ ফ্ৰণ্ট ছাইডটোতো নাই। এতিয়া কাৰ ভুল কি কথা সেইখিনি পিছত ওলাব। ড্ৰাইভাৰো মৰিছে, আল্টো গাড়ী আছিলে আৰু ড্ৰাইভাৰৰ ঘৰো ইয়াৰ পৰা বেছি দূৰত নহয়, কৈছে গাড়ীখনো ইয়াৰে আছিলে। আমি বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীও এই বিষয়টো লৈ খুব কনচাৰ্ণ হৈ আছে, খোৱা খবৰ কৰিয়ে আছে, প্ৰশাসনৰ মানুহো আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও শোক প্ৰকাশ কৰিছে।